रिब रिब हुनानु हुना हुजूर रोजो उमाल कथा कार बेथा कार भरहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी जाय पराने पराने सीना की बिरीना मलया रिब रिब हुनानु हुना ঘৰৰ বোৱাৰী কৰি নিব খোজা মিতিৰৰ ঘৰক প্ৰথম যাত্ৰাতে যাব নালাগে বুলি কোৱা কাৰণটোহে মই বুজি নাপালোঁ। ফোনটো পায়ে মাৰ মুখখন শিলপৰা কপৌৰ দৰে থৰ লাগি ৰৈছিল। সৰুৰে পৰা তুলিতালি ডাঙৰ দীঘল কৰা ল'ৰা ছোৱালী যেতিয়া ঘৰখনত নাথাকে সিহঁতৰ অনুপস্থিতি মাক দেউতাকৰ বাহিৰে কোনে বেছিকৈ বুজি পাব। শুনা, ইন্দিৰা এনেই জ্বলি পকি আছে। এতিয়া যদি ৰেনেদি আহি ওলাই আহি তেতিয়াহ'লে জ্বলাজুত ঘিউ ঢলাৰ নিচিনা অৱস্থা হ'ব। মোৰ ঘৰখন জ্বলি পুৰি চাৰখাৰ হৈ যাব। চোৱা অভি, ময়ো নিবিচাৰোঁ ইন্দিৰাৰ সৈতে তোমাৰ সংসাৰখনত জুই লগাটো। এই এট্ৰেকশ্যন ভাল পোৱা বিয়া বাৰু পাতি সংসাৰ কৰাটো দুটা পৃথক বস্তু। আৰু এটা কথা অনিমেষ, মই ঠিক এইটো ক'বলৈ যোৱা নাই যে প্ৰেম ভাল পোৱাৰ মাজেদি বিয়াখন হ'বগৈও পাৰে বা নহ'বও পাৰে। এটা কথা নহয় নীৰেণ, মানুহ যেতিয়া বহুদিনলৈকে ঘৰত সোমাই থাকে নহয়, মানুহ খিংখিঙীয়া হয়। এই মাষ্টৰ চক্ৰৱৰ্তী ঘৰলৈ ওলাই গৈছে, ভালেই হৈছে বুজিছনে। এটা দিনৰ কাৰণে হ'লেও তেওঁৰ মনটো অকণমান সলনি হ'ব। একো সলনি নহয়, তুমি দেখিবা উভতি আহি আকৌ সেই আগৰ দৰেই হ'ব। হেৰৌ, বুঢ়া হ'লে মানুহ তেনেকুৱা হয়েই আৰু কি কৰিবি কচোন। তাক কথা নহয় মাষ্টৰ দা, ক মানুহজনে কথা পাহৰে ঠিকেই আছে বাৰু, কিন্তু যেতিয়া মনত পেলাই দিবা মানুহজনে একদম মানিয়ে নলয় নহয় কথাটো। হেৰৌ, তেখেতৰ কথানো কি কবি। মই নিজে এইবাৰ এইমাত্ৰ কিবা এটা কথা মনত পৰিল, এইমাত্ৰ আকৌ ঘপককৈ পাহৰি থাকিলোঁ। হেৰৌ, এই চোলাটোৱে আজি কেইদিনৰ পৰা তোৰ দোকানলৈ ৰিপুক কৰিবলৈ আনিম বুলি ভাবি থাকোঁ, ঘৰৰ পৰা ওলাই আহোঁ আকৌ পাহৰি থাকোঁ। হেৰৌ, তোৰো তেনেকুৱা হ'ব বুজিছনে নাই বুঢ়া হ'লে। ভিনদক যদি কিবা কাৰণত কওঁ মই কথাটো যে এইটো তুমি কিয় কৰিলা, উল্টাকৈ আকৌ মোকে কয় তইহে কৰিলি কামটো। মাষ্টৰৰ গাত অকণো দুখ নাই। তেওঁক এইবোৰ কথা কৈ পেলাই মনাব নোৱাৰি, আৰু বেছি জোৰকৈ মনাবলৈ গ'লে তেওঁ খিংখিঙীয়াহে হ'ব। মাষ্টৰ দা, কিছুমান কথা নকলেও নহয় নহয়। এনেকুৱা এজন মানুহক বাৰু অকলে অকলে কেনেকৈ পঠাবা কোৱাচোন। বাছৰ কাৰণে ৰ'বলৈ যিজন মানুহৰ সময় নাই, এই মেজিক নে কি গাড়ী এখনত বোলে উঠি গুচি গৈছে। আৰু চহৰত বাৰু চিটি বাছত হেঁচা ঠেলা, ইছ ৰাম কেনেকৈ যাব বাৰু আপুনি ভাবকচোন। ঠিকেই কৈছ তই বুজিছনে। পাহৰি যদি ক'ৰবালৈ গুচি যায়, সেইকাৰণে মই কি কৰিছোঁ জানেনে, পকেটত মোৰ নাম্বাৰটো, তোমাৰ নাম্বাৰটো, বিয়ৈৰ নাম্বাৰটো, বিয়নীৰ নাম্বাৰটো লিখি পকেটত সোমাই থৈছোঁ। আৰু তোমাৰ মোৰ নাম্বাৰটো চিনি নাপালেও বিয়নীৰ নাম্বাৰটো চিনি পাব নহয়। আৰু সেইখন মই গগনকাইক দিব কৈছোঁ, আৰু কৈছোঁ এইখন বিৰিণালৈ পঠাবলগীয়া চিঠি। তেতিয়াতো গগনকাইক দিবগৈ। আৰু হেৰি, এই দৰৱ দিছনে নাই, দৰৱ দি পঠিয়াইছনে নাই? দিছোঁ। কি কৈছোঁ জানানে নাজানো? গগনকাইৰ হাতত দিব কৈছোঁ, আৰু গগনকাই খোৱা নিয়মটো কৈ দিব বুলি কৈছোঁ। তোক কিন্তু মানিছোঁ দেই। যোৱা সপ্তাহত দুদিনমান দেৰি হৈছিল আৰু আজি দেৰি হৈছিল। নালাগে মোক একো কৈফিয়ত দিব, আৰু তোমাৰ পৰা মই একো কৈফিয়ত বিচৰাও নাই। তোমাৰ দেউতাৰ সপোনৰ বাগান ৰুক্মিণী গড় মোৰ বাবে হৈ পৰিছে এতিয়া অভিশপ্ত বাগান। ৰুক্মিণী গড় কেৱল দেউতাৰে সপোন নাছিল ইন্দিৰা, ৰুক্মিণী গড় আমাৰ সপোন আছিল। ভঙি ঠন বন হৈ গৈছে সেই সপোন। তেনেহ'লে তুমি বিচৰা ধৰণে উইল কৰিম। কেৱল এটা কথা মনত ৰাখিবা ইন্দিৰা, ৰুক্মিণী গড়ৰ কথাক লৈ তুমি কোনোদিনে মোৰ স্বৰ্গগত দেউতাক টানি নানিবা। কাৰণ ৰুক্মিণী গড় দেউতাৰ বাবে কাহানিও অভিশপ্ত নাছিল। গগনকাই সকলো জানিছিল। সেই বাগানখনে আছিল দেউতাৰ জীৱন, আৰু সেই বাগানখনৰ কাৰণে দেউতা জীয়াই আছিল। আৰু এতিয়া সেই বাগানখনেই হ'ব এই ঘৰখন ধ্বংসৰ মূল কাৰণ। কেতিয়াও নহয়। সেই বাগানখনে উশাহ বন্ধ কৰি আনিব মোৰ। মনে মনে থাকা তুমি।
এনেকুৱা অমংগলীয়া কথা তুমি মোৰ আগত নক'বা। এইকেইদিন মই তোমাৰ যিবোৰ ঘটনা দেখি আছোঁ আৰু যিবোৰ কথা শুনি আছোঁ সেই কথাৰ ওপৰত ভিত্তি কৰি মই এনেকুৱা অমংগলীয়া কথা ক'বলৈ বাধ্য হৈছোঁ। তোমাৰ ধাৰণা ভুল ইন্দিৰা। তুমি যদি মোৰ লগত সকলোবোৰ কথাই শ্বেয়াৰ কৰিলাহেঁতেন তেনেহ'লে তোমাৰ কৰ্মচাৰী বৰুৱাৰ পৰা মই এইবিলাক কথা জানিবলগীয়া নহ'লহেঁতেন। ব'লা তেনেহ'লে তোমাকো লৈ যাওঁ ৰুক্মিণীকৰ বাগানলৈ। কোনো দৰকাৰ নাই। তোমাৰ এইকেইদিনৰ কৰ্মকাণ্ডই মোৰ মানসিক অশান্তি বহুত বঢ়াই তুলিছে। এই ৰুক্মিণী গড়লৈ গৈ মই আৰু মোৰ মানসিক অশান্তি বেছি বঢ়াবৰ ইচ্ছা নাই। অ' মা শুনাচোন। কি হ'ল? উধাটো খাই যে আহিছে। নাই উঠাটো খোৱা নাই, খাম যেনহে পাইছো। কিয়? তোমাৰ যে বান্ধৱী MLA আগতে আছিলে ইন্দিৰা, কি হ'ল? তেওঁৰ যে ভতিজাকজনৰ কথা কৈছিলা। কৈছিলো, এতিয়া সেইবোৰ পাহৰিছো। তেওঁলোকেও একো উলিওৱা নাই, ময়ো একো কোৱা নাই। এই ৰ'বাচোন ৰ'বা, ল'ৰাজনৰ নামটো কি জানা নেকি? তোক নামটো এখুন্দা গৈ দিবিগে নেকি? উহ মা, মা প্লিজ কোৱা না। মনত নাই আগতে এবাৰ কৈছিলে, এতিয়া পাহৰিলো। তুমি দেখিছিলা নেকি ল'ৰাটোক? তেনেকে দেখা নাই। পাৰ্টি অফিচলৈ দুদিনমান আহিছিল, এতিয়া নহয় আগতে। তুমি দেখিছিলা? মনত নাই নহয়। ইন্দিৰাৰ কিমান যে কৰ্মচাৰী, কিমান যে এছিষ্টেণ্ট, হয়তো গৌৰৱৰ লগতো আহিব পাৰে। গৌৰৱ? কোন গৌৰৱ? আমাৰ ষ্টেট ইউথ ফাৰ্মৰ ছেক্ৰেটেৰী, ইন্দিৰা মেমৰ ল'ৰা। কি হ'ল, গৌৰৱক জানো নেকি? এতিয়া আমেৰিকাত থাকে ন? হয়। ল'ৰাটো হেণ্ডচম, পনিটেল চুলি। অঁ, তই কেনেকৈ চিনি পাৱ? নাপাওঁ, ফটোতহে দেখিছোঁ। এই হ'ব থ, আজিকালি ফটো চাবলৈ এইবোৰ কি ইনষ্টা ফেচবুক এইবোৰ আছে নহয়, এইবোৰ খুচৰিলেই হ'লচোন। হ'ব, মই একো ইনষ্টা ফেচবুক খুচৰি চোৱা নাই। হ'ব দে থ, মোৰ কাম আছে, মই যাওঁ। 1 মিনিট ৰ'বাচোন মা। কি হ'ল ক? এইটো চোৱাচোন, এইটো চোৱা। চাওঁ আগলৈ চাওঁ। এইজনেইচোন, এইজনেই ইন্দিৰা বাইদেউ ভতিজা। এটাইতো মোক বুকুত কামুৰি থৈ গ'ল। এতিয়া মোৰ এটা ল'ৰা, এজনী ছোৱালী। এইবোৰ কথা ভাবি আৰু নাথাকিব, যোৱাবিলাকটোতো গ'লেই। আপুনি চাব, বীৰনাৰ গৰ্ভত আকৌ নতুন সূৰ্যৰ উদয় হ'ব। চৰিটো মইহে ক'ব লাগে। মই তোমাক বহুত ডিষ্টাৰ্ব দিলোঁ। আৰু কি জানা, বন্ধুত্বৰ মাজত এই চৰি শব্দটো শোভা নাপায়। তুমি মোক বেয়া নাপাবা, আচলতে প্ৰেম ভাল পাই মোক। সেইবোৰ কথা ভাবি তুমি তোমাৰ আহিব লগা সময়বোৰ অপব্যৱহাৰ নকৰিবা। পৰাণে পৰাণে চিনাকি বিৰিণা, পৰাণে পৰাণে চিনাকি বিৰিণা। বিয়ৈ ভালে আছে? আছোঁ দিয়ক। এই নিৰেণৰ খবৰ কি? তাৰনো আৰু কি, সি অনবৰতে মোৰ লগতে লাগি থাকে। এইটো কিয় কৰিছা, এইটো নকৰিবা, তালৈ নাযাবা। কি কৰিব, ঘৰখনত আপোনালোক দুজনেই নহয়। আৰু মই দেখিছোঁ নিৰেণে আপোনাক খুব ভাল পায় আৰু আপোনাৰ কথা চিন্তা কৰি থাকে। আপোনাৰ চাগে স্বাস্থ্যৰ খুব যতন লয় আৰু ইটো সিটো কথা কৈ থাকে। তাকেহে বিয়ৈ, ক'বলৈ গ'লে মই এজনী ছোৱালী, এটা ল'ৰা, কিন্তু মইতো মোৰ দুটা ল'ৰা আৰু এজনী ছোৱালী বুলি ভাবোঁ। এটাইতো মোক বুকুত কামুৰি থৈ গ'ল। এতিয়া মোৰ এটা ল'ৰা, এজনী ছোৱালী। এইবোৰ কথা ভাবি আৰু নাথাকিব, যোৱাবিলাকটোতো গ'লেই। আপুনি চাব, বীৰনাৰ গৰ্ভত আকৌ নতুন সূৰ্যৰ উদয় হ'ব। মই কালি ৰাতি আহোঁতে অলপ দেৰি হ'ল, সেইকাৰণে মই আৰু আপোনাক আমনি নকৰিলোঁ। আপুনি বিয়ৈ অহাৰ আগতে মোৰ টোপনিয়ে অহা নাছিল। কিছুমান অদ্ভুত চিন্তাই মোক আমনি কৰি আছিল। হয়। বীৰনা সি ইমান ধুনীয়া ঘৰ এখনত কি যে কৰিছিলে। নিজৰ ভাগ্যকে দুখ দিছোঁ, বুজিছেনে? বেয়া নাপাব, মাক নোহোৱা ছোৱালী। পাৰিবাৰিক সংস্কাৰটো চাগে মই দিব নোৱাৰিলোঁ, মাকেহে ভালকৈ পাৰিলেহেঁতেন। তাৰপিছত চিলমিলকৈ টোপনি আহিছিল। আপোনাৰ মাতত একেবাৰে সাৰ পাই গ'লোঁ আৰু বহুত দেৰিলৈকে টোপনি নাহিল।
হ'ব দিয়া মই অলপ পাছত গৈ আছোঁ তৃষ্ণা মোৰ ক্লায়েণ্ট এজন অহা কথা আছে আমি ইয়াতে বহি মিটিংখন কৰিব পাৰোঁ সেইটো আৰু সুধিব লগা কথা নে খোৱা বোৱাখিনিও লাগিব কিন্তু তৃষ্ণা চৰি চৰি আকৌ কিয় চৰিটো মইহে ক'ব লাগে মই তোমাক বহুত ডিষ্টাৰ্ব দিলোঁ আৰু কি জানা বন্ধুত্বৰ মাজত এই চৰি শব্দটো শোভা নাপায় তুমি মোক বেয়া নাপাবা আচলতে প্ৰেম ভাল পোৱাই মোক সেইবোৰ কথা ভাবি তুমি তোমাৰ আহিব লগা সময়বোৰ অপব্যৱহাৰ নকৰিবা আৰু শুনা সকলো ছোৱালী প্ৰিয়াৰ দৰে নহয় তৃষ্ণা তোমাক এটা কথা কওঁ আজি কিন্তু তোমাক বহুত ধুনীয়া লাগিছে ধুনীয়া লাগিলে কি হ'ব এই ধুনীয়া মই যাৰ বাবে চৰি সেই বিষয়ে আৰু মই তোমাক কেতিয়াও আমনি নকৰোঁ মানুহ যিমানেই সুখী নহওক কিয় তেওঁ যেতিয়া অকলে থাকে তেওঁকহে মনত পেলায় যাক অন্তৰৰ পৰা বহুত ভাল পায় কিয় জানো কেতিয়াবা মোৰ প্ৰিয়ালে বৰ খং উঠে তাই তোমাৰ জীৱনলৈ অহাৰ বাবে তোমাৰ হৃদয়ত হয়তো মই আৰু শুনা তুমি আকৌ তাইক মনত পেলাই নাথাকিবা তৃষ্ণা মানুহৰ জীৱনত জীৱনসংগীৰ উপৰিও এনেকুৱা কিছুমান মানুহ থাকে যাৰ প্ৰতি বহুত দায়িত্ব থাকে মোৰো জীৱনত এনেকুৱা কিছুমান মানুহ আছে যাৰ দায়িত্ব মোৰ জীৱনসংগীতকৈ কোনো গুণে কম হ'ব নোৱাৰে যেনে ধৰা বৰ্তা বৰমা মোৰ ককা আৰু লগতে তুমি সঁচাকে অঁ থেংক ইউ বিয়ৈ তামোল চালি কিবা ধৰিব নেকি তামোল চালি আগতে খাইছিল পিছে অপাৰেশ্যনটো হৈ যোৱাৰ পৰা বাদ দিলোঁ এতিয়া সেই পাণ অকণমান খাওঁ পিছে এতিয়া মোক সেই নিমখ চেনি মিহলোৱা পানী অকণমানহে লাগিছিল কিয় কিবা সেই পেটটোৱে অশান্তি কৰিছে অশান্তি মানে তুমি যিমানহে খোৱালা পেটটো একেবাৰে ফুলি উঠিছে বুজিছানে কথাগুৰি কৰবাত পিছে সেই বিয়নীয়ে খালেনে নাই খাব এই গোসাঁই ঘৰত সোমাইছে তাৰ পৰা আহি খাব বিৰিণা অহাৰ পৰা আকৌ নিয়ম নীতিবোৰ সলনি হৈ গ'ল নহয় পিছে সেই বিয়ৈ উঠিল নে উঠিল উঠি সেই গা ধুবলৈ গৈছে এই আপোনাৰ কথা সুধিছে দেই মই সেই বিয়ৈ কালি ৰাতি অহাটো গম পাইছোঁ কিন্তু ভাগৰত মোৰ সেই এলাহ লাগিলহে মোৰ মাত দিব এলাহটো লাগিবই ৰাহুতে ৰাতি 1 বাজিছে নহয় গগন বিয়ৈ সদায় ইমান ৰাতি কৰে নেকি সদায় নহয় কেতিয়াবা হয় আৰু দেৰি কিন্তু বিয়নীয়ে কোৱা মতেতো প্ৰায়ে কৰে সেইটো হয় বাৰু বিয়ৈ ব্যৱসায়ৰ কামত ব্যস্ত মই জানো কিন্তু সদায় যদি ইমান ৰাতিলৈ টোপনি ক্ষতি কৰে কি কৰিব ৰবা ফোন আহিছে নীৰেণে ফোন কৰিছিল নীৰেণ ক গগনকা আছেনে তোমাৰ ওচৰত আছে মোৰ কাষতে আছে দিয়াচোন দিছো তোমাক বিচাৰিছে কোৱা ভিনদেউৰ হাতত দিয়া কাগজখন আপুনি আহোঁতে তেনেকে দি পঠাব দেই দিম গাড়ীৰ ড্ৰাইভাৰক তেওঁৰ কণ্ডিশ্যনটো বুজাই দিব হ'ব দৰৱ দিলে নহয় ৰাতিপুৱাই দিছো নহয় তুমি লিখি দিছা নহয় কাগজখনত ৰাতিপুৱাই খুৱাই দিছো নহয় মই মানে মোবাইলটো এই কামৰ মাজতে পাকঘৰতে থৈ দিলো তাতে আছে ঠিক আছে দিয়ক হ'ব ঠিক আছে হ'ব সেই আপোনাৰ দৰৱটো খোৱালো নে নাই তাকে সুধিছে হয় নেকি বিয়ৈ আপুনি কি যাবলৈ ওলালে নেকি যাওঁৱে আৰু বিয়ৈক লগ কৰি যাওঁ হে বিয়ৈ আপুনি এতিয়াই যাব নোৱাৰে দেই একেলগে দুপৰীয়াৰ ভাত সাজ খাই যাব এতিয়া মই ৰাতিপুৱাই বহুত খালোৱে দেখোন আমাৰ গাড়ীয়ে আপোনাক একেবাৰে ঘৰলৈ গৈ থৈ আহিব মিছামিছি বাছত আপোনাৰ কষ্টখনহে হ'ব নেলাগে বিয়নী 1.5 ঘণ্টাৰ বাদহে মই আহোঁতেতো তেনেকৈ আহিছোঁ এটা কথা বিয়ৈ এনেকৈ ৰাতিলৈকে কষ্ট কৰিলে দেহাটোৱে কষ্ট পাব নহয় দেহাহে বেহা আপুনি পাৰিলেও আমি নোৱাৰো নহয় বিয়ৈ তাকেই এনেকে বাছত পঠিয়াই দিলে যি জোৱাই বেয়া পাব নহয় নে কি খোৱা বোৱাৰী
অকণমান বহকচোন অভিবোপা বাথৰুমৰ পৰা ওলালে নে চাই আহোঁ নিজকে বুজাবও চেষ্টা কৰিছোঁ, মনটো বিদ্ৰোহী কৰিবও চেষ্টা কৰিছোঁ, কিন্তু মনটোক বান্ধিব নোৱাৰিলে কি কৰিম কোৱা? আকৌ কান্দিলা? মই তোমাৰ পৰা একেবাৰে আঁতৰি যোৱা নাই নহয় তৃষ্ণা। পরাণে পরাণে চিনাকি বিরিনা পরাণে পরাণে চিনাকি বিরিনা তৃষ্ণা, এনেকৈ কন্দা কটা কৰি থাকিলে মই কিন্তু ভাল নাপাওঁ। কন্দা বন্ধ কৰিবানে? মই গুচি যাম কিন্তু। আৰে তৃষ্ণা, মানুহে দেখিলে কি বুলি ভাবিব কোৱাচোন? মই তোমাক কিবা বেয়াকৈ কৈছোঁ, গালি পাৰিছোঁ, টানকৈ কৈছোঁ, নক'বলগীয়া কিবা কৈছোঁ, সেই বুলিহে ভাবিব। হ'ব নাকান্দো, কিন্তু কিন্তু মইহে জানো মোৰ মনৰ ভিতৰ আঘাতৰ কথা। দুখ কাৰ নাথাকে তৃষ্ণা? তুমি দুখৰ পৰা যিমানে আঁতৰিবলৈ চেষ্টা কৰিবা, দেখিবা সিমানে তোমাৰ গাৰ ছাৰ দৰে দুখটো তোমাৰ পাছে পাছে লাগি থাকিব। সেইবোৰ মই বুজি পাওঁ, নিজকে বুজাবও চেষ্টা কৰিছোঁ, মনটো বিদ্ৰোহী কৰিবও চেষ্টা কৰিছোঁ, কিন্তু মনটোক বান্ধিব নোৱাৰিলে কি কৰিম কোৱা? আকৌ কান্দিলা? মই তোমাৰ পৰা একেবাৰে আঁতৰি যোৱা নাই নহয় তৃষ্ণা। আমিতো ভাল বন্ধু হৈ সদায় থাকিম ন? তুমি কি ভাবিছা তৃষ্ণা? শিল, বালি, ইটা, ৰদ এইবোৰৰ মাজত থাকি থাকি ময়ো তেনেকুৱা হৈ গৈছোঁ, আৱেগ আৰু অনুভূতিহীন। তুমি চাগে ভাবিছা যে মই অত্যন্ত সুখী। সেইটো নহয় তৃষ্ণা। সুখ দুখৰ সমাহাৰে জীৱনটো আগুৱাই লৈ যাবলৈ চেষ্টা কৰা মই এজন যোদ্ধাহে। অনিমেষ, মোৰ কাজিনটোৰ দুৰ্ঘটনাটোৱে মোৰ জীৱনটো সলাই পেলালে। মানুহৰ সম্বন্ধটো ক'ত কেতিয়া যোগ বিয়োগ হয় কোনেও ক'ব নোৱাৰে। মই সলনি কৰিম নিজক। এতিয়াৰ পৰা মই আৰু একো আশা নকৰোঁ। ইমান সহজতে হাৰ মানি গ'লে কেনেকৈ হ'ব তৃষ্ণা? সফল মানুহে কেতিয়াও হাৰ নামানে, আৰু অন্তৰৰ পৰা আন্তৰিকতাৰে বিচৰাটো কেতিয়াও নোপোৱাকৈ নাথাকে। মইতো অন্তৰৰ পৰাই বিচাৰিছিলোঁ, মই জানো পালোঁ। আৰে বাবা, তুমি এক্সামটো দিছাহে, ৰিজাল্টলৈকে দুদিনমানটো ৱেইট কৰা। মই যদি ফেইল কৰি থাকোঁ। খালে আকৌ লাগিলে নে কান্দিবলৈ? আৰে মই ঘৰলৈ যাব নালাগে নেকি? মই কি ৰেষ্টুৰেণ্টত থাকিব লাগিব নেকি? এই তুমি যদি এনেকৈ কান্দি থাকা, গোটেই গুৱাহাটীখনতে এখন বানপানী হৈ যাব। এনেকৈ থাকিব লাগিব সদায়, বুজিলা? বাকি দিন